নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলোঁ যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছোঁ আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছোঁ কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান